বন্ধুসকল আজি আমি ৰোৱা ফুলত নতুন ফুল এটা ফুলিছে চাও বলক কি ফুল হয় ছাৰো আহিলে সানিয়ে টিউশন ছাৰ আহিলে টিউশনৰ সময় হ'ল বলক সানিকো মাতি দিয়াৰ পিছত ভিডিঅ' বনাই আছো মই আপোনালোকক কৈছিলো ন যে নতুন ফুল এটা দেখুৱাম ঠিক আছে বলক দেখুৱাও নতুন কি মই নাজানো এটোৰ নাম নতুন আনিছিলে গজালি মেলিছে এইটোৱে হ'ল হেতু হোৱাইট লিলি মোৰ ফেভাৰিট হয় ট্ৰেড ফেয়াৰৰ পৰা কিনি আনিছিলো মই লিটু বহুত ওখ হৈছে ইয়া মাটিত ৰুব লাগিব হোৱাইট লিলি তাৰ পিছত এইটো গোলাপ পিংক কালাৰ হোৱাইট আৰু পিংকৰ মাজত এইটো কি নাজানো মই এইটো ফুলা নাই এতিয়ালৈকে এইটো ছিজনেল আছিলে এইটো ফুৰি গৈ আছে চব অৱস্থা বেয়া মৰহি গ'ল এইটো তেতিয়ালৈকে ফুলা নাই এইটো কি বা নাজানো এইটো ট্ৰেফেয়াৰৰ পৰা আনিছিলোঁ আৰু এটা ফুলি ৰুইছিলোঁ এইটো গাঁৱৰ পৰা আনিছিলে এও নাম নাজানো সৰু সৰু একেবাৰে সৰু ফুলি হয় এইটোত এটা দুটা লাগিছে কিন্তু এইটোত বেছি লাগিছে সৰহকৈ লাগিছে এইটো হ'ল কমলা জাতীয় কিবা এও কৈ আছিলে চুগাৰৰ ফুল ফুলিছে আকৌ দুটা আছে লাগি তাৰপিছত এইটো ছিজনেল হয় ছিজন আহি পাইছে এইটো হালধীয়া গোলাপ কলি আৰু কলি দি আছে এইটো দুটামান লাগি আছে এইটো চাই লওক তাৰপিছত আৰু এটা দেখুৱাই এইটো আৰু এটা ফুলি এইটো অলপ বেলেগ ধৰণত লাগিছে ফুলি লাগিছে কিন্তু অলপ বেলেগ ধৰণৰ হ'ব এইটো গছ তাৰপিছত ইয়াৰ পিছত আছে এইটো ৰ'দত ৰাখিব লাগে বাকীকেইটা ছাত ৰাখিব দিছিলে এইটো ৰ'দত ৰাখিব লাগে ৰ'দত ৰাখিলে যিমান ৰ'দত ৰাখিব পৰা ৰ'দ পাব সিমানেই বেছি ফুলিব জোপোৱাৰ নিচিনা হ'ব বুলি কৈছে মোক নাম নাজানো তো চইচ হৈছে এইটো আনিছিলোঁ ৰাইডিঙিয়াৰ পৰা লৈছিলোঁ আৰু এইকেইটা আছিলে আমাৰ মানি প্লেণ্ট আগতেও ডাঙৰ আছিলে তাৰপিছত গছ কাটি দিয়াৰ বাবে তাৰপিছত মই ৰুইছিলোঁ যেনেকৈ বাছৰু আশ্ৰমতে কয় তেনেকুৱা নহয় বাছৰু আশ্ৰমতে মই পালন নকৰোঁ মোৰ নিজৰ মতে কৰোঁ আম গছত ৰুইছোঁ দুমাহমান হৈছে ৰোৱা গছত বগাব লৈছে 3টা পুলি আছে ইয়াত ডাঙৰ হ'লেও এটা ভিডিঅ' বনাম এইবোৰত ধন্যবাদ আজিলৈকে ইমানেই